এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আজি আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰু এই বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাই লোকসভা উত্তাল হৈ উঠিছে। অপাৰেশ্যন সিন্দুৰক লৈ আলোচনাৰ দাবী কৰিছে বিৰোধীয়ে আৰু প্ৰশ্নোত্তৰ কাল আৰম্ভ হোৱাৰ মুহূৰ্ততেই বিৰোধীয়ে সংসদৰ ৱেললৈ গৈছে, তেওঁলোকৰ আসনৰ সমীপলৈ গৈছে আৰু গৈ অপাৰেশ্যন সিন্দুৰৰ ওপৰত আলোচনা দাবী কৰিছে। এই মুহূৰ্ত ডাঙৰ খবৰ যে লোকসভাৰ অধিৱেশন প্ৰথম দিনাই লোকসভাৰ অধিৱেশন উত্তাল হৈ উঠিছে। বিশেষকৈ প্ৰশ্নোত্তৰ আৰম্ভ হোৱাৰ পাছতে বিৰোধীয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ আসনৰ সমীপলৈ গৈছে আৰু অপাৰেশ্যন সিন্দুৰৰ ওপৰত আলোচনাৰ দাবী কৰিছে। বিৰোধীৰ এই দাবীৰ পিছতেই লোকসভাৰ অধ্যক্ষই 12 বজালৈ সদন স্থগিত ৰাখিবলৈ বাধ্য হৈছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বাৰে বাৰে কৈছে যে অপাৰেশ্যন সিন্দুৰৰ ওপৰত আলোচনা কৰিবলৈ তেওঁ সন্মত আছে আৰু বিৰোধীৰ সাংসদসকলক তেওঁলোকৰ যি উদ্বিগ্নতা, তেওঁলোকৰ যি আশা, তেওঁলোকৰ যি আকাংক্ষাসমূহ আছে, তেওঁলোকৰ তেওঁলোকে যিটো বিচাৰিছে তেনেকুৱা ধৰণৰ আলোচনা কৰিবলৈ লোকসভাৰ অধ্যক্ষ প্ৰস্তুত আছে বুলিও কৈছিল। কিন্তু বিৰোধীয়ে লগে লগে প্ৰশ্নোত্তৰ কাল বাতিল কৰি অপাৰেশ্যন সিন্দুৰৰ ওপৰত আলোচনা কৰিবলৈ তেওঁলোকে দাবীত অটল হৈ পৰিছিল আৰু তাৰ পিছতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সদনৰ কাম 12 বজালৈকে স্থগিত ৰাখিছিল। উল্লেখ্য যে আজি ইয়াৰ পূৰ্বেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ বাহিৰত এক সংবাদমেলক সম্বোধন কৰিছিল আৰু দেশবাসীকো সম্বোধন কৰিছিল আৰু দেশবাসীক সম্বোধন কৰি তেওঁ বিশেষকৈ পেহেলগাম কাণ্ড আৰু তাৰ পিছত অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত তেওঁ চৰকাৰৰ দৃষ্টিভংগী প্ৰকাশ কৰিছিল। বিশেষকৈ এই সন্দৰ্ভত লোকসভাৰ সংসদৰ বৰ্ষাকালীন যি অধিৱেশন আছে সেই অধিৱেশন সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত তেওঁ বিৰোধীৰ সহায় সহযোগ কামনা কৰিছিল আৰু এই প্ৰসংগতে তেওঁ স্পষ্ট কৰি দিছিল যে পেহেলগাম কাণ্ডৰ পিছত অপাৰেশ্যন সিন্দুৰত ভাৰতীয় সেনাই শক্তি প্ৰদৰ্শন কৰিছিল আৰু বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিছিল ভাৰতীয় সেনাৰ শক্তি আৰু এই ভাৰতীয় সেনাৰ এই শক্তিক লৈ দেশবাসী গৌৰৱান্বিত হোৱা উচিত বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক তেওঁ কৈছিল। আৰু ইয়াৰ উপৰি ডাঙৰ কথাটো কৈছিল যে পাকিস্তানৰ যি লক্ষ্য আৰু উদ্দেশ্য আছিল সেই উদ্দেশ্য ভাৰতীয় সেনাই ব্যৰ্থ কৰি দিছিল আৰু অপাৰেশ্যন ভাৰতীয় সেনাই যি লক্ষ্য আৰু উদ্দেশ্যৰে অপাৰেশ্যন সিন্দুৰ তেওঁলোকে অভিযান চলাইছিল সেই অভিযান সম্পূৰ্ণৰূপে সফল হোৱা বুলি দাবী কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু এটা গুৰুত্বপূৰ্ণ কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে এইবাৰ পেহেলগাম কাণ্ডত বিৰোধী দলে যি সহযোগিতা কৰিছিল সেয়া উল্লেখনীয় যে বিপদকালত যে ভাৰতৰ বিৰোধী শাসক পক্ষ বিৰোধী সকলো ঐক্যবদ্ধভাৱে দেশৰ স্বাৰ্থত অগ্ৰাধিকাৰ দিয়ে সেইটো প্ৰতিপন্ন হৈছিল এইবাৰৰ অপাৰেশ্যন সিন্দুৰৰ পাছত আৰু ইয়াৰ বাবে তেওঁ বিৰোধীকো ধন্যবাদ জ্ঞাপন কৰিছে। सदन की कार्रवाई आज 12 बजे तक के लिए स्थगित की जाती है। माननीय सदस्य का ये प्रश्नकाल है। मैं माननीय सदस्यों से फिर आग्रह करता हूं वह अपनी अपनी सीट पर जाकर बैठे। सरकार हर मुद्दों पर जवाब देना चाहती है। सदन चलना चाहिए, सदन पर चर्चा होनी चाहिए, संवाद होना चाहिए। आप तख्तियां लेके नारेबाजी के लिए यहाँ पर नहीं आए। सदन नियमों प्रक्रियाओं से चलता है। नियम प्रक्रिया में उठाए गए हर मुद्दों के पर चर्चा होगी। आप प्रश्नकाल नहीं चलने देना चाहते, आप सदन नहीं चलना चाहते, सदन की कार्रवाई आज 12 बजे तक के लिए स्थगित की जाती है।